Hello everyone, welcome to EcoHipat. So আজিৰ ভিডিঅ'টোত আমি স্কিল টেষ্টৰ কাৰণে নেক্সট আমাৰ 30 days আছে অলমোষ্ট চ' 30 daysত আমি কেনেকৈ এপ্ৰ'চ কৰিলে এটা ভাল স্ক'ৰ কৰিব পাৰিম স্কিল টেষ্টত তো সেইখিনি আমি প্লেনটোত ডিছকাছ কৰিম চ' ইতিমধ্যে আমাৰ স্কিল টেষ্টৰ কাৰণে যোনটো চিলেবাছ হ'ব এইবাৰ 2025ত চ' সেইটো ন'টিফিকেশ্যন আপোনালোকে পাইছে চাগে চবেই চ' আপোনালোকে স্ক্ৰীণত যোনটো PDF দেখিছে সেইটো একচুৱেলি আমাৰ চিলেবাছ হয় এইবাৰ স্কিল টেষ্টৰ কাৰণে চ' লাষ্ট ইয়েৰ যোনটো স্কিল টেষ্টৰ চিলেবাছ আছিলে লাষ্ট ইয়েৰৰ লগত এইবাৰৰ স্কিল টেষ্টৰ চিলেবাছটো একো ডিফাৰেঞ্চ নাই ছেমেই আছে গোটেইটো ছেমেই আছে একো নতুন বস্তু ইনক্লুড কৰা নাই চ' আমি এক্সপেক্ট কৰিব পাৰোঁ যে লাষ্ট ইয়েৰ যেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে আমাৰ স্কিল টেষ্টত এইবাৰো আমি ছেইম টাইপৰে কুৱেশ্যনছখিনি আমি এক্সপেক্ট কৰিব পাৰোঁ ঠিক আছে চ' লাষ্ট ইয়েৰো আমাৰ তিনিটা আছিলে কেটেগৰী 1 কেটেগৰী 2 আৰু কেটেগৰী 3 ঠিক আছে কেটেগৰী 1টো আমাৰ HSLCৰ কাৰণে আছিলে তাৰপিছত কেটেগৰী 2টো আমাৰ নৰ্মেল যাৰ বেচেলৰ ডিগ্ৰী আছিলে তেওঁলোকৰ কাৰণে আছিলে আৰু কেটেগৰী 3টো আমাৰ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ মানে যাৰ ডিপ্ল'মা আছে কম্পিউটাৰত তেওঁলোকৰ কাৰণে আছিলে ঠিক আছিলে চ' ইয়াতে আপোনালোকে দেখিছে চাগে মই এবাৰ জুম কৰি দিছোঁ চ' ইয়াতে চাওক আপোনালোকৰ তিনিটা ছেকশ্যন বনোৱা আছে ৰাইট কেটেগৰী 1ৰ কাৰণে এটা চিলেবাছ দিয়া আছে কেটেগৰী 2ৰ কাৰণে এটা চিলেবাছ দিয়া আছে আৰু কেটেগৰী 3ৰ কাৰণে এটা চিলেবাছ দিয়া আছে চ' যোনে অকল কেটেগৰী 1ত এপিয়াৰ কৰিব হা তেওঁলোকৰ কাৰণে ফাৰ্ষ্টে চাব কেটেগৰী 1ত যোনে এপিয়াৰ কৰিব তেওঁলোকে অকল জাষ্ট বেছিক বস্তুবিলাক চাব MS Word MS Excel আৰু MS PowerPointৰ একেবাৰে বেছিক যোনখিনি ফৰ্মেটিং এডিটিং সেইখিনি বস্তু চাব জাষ্ট ঠিক আছে MS Word আৰু MS Excel আৰু PowerPointৰ কাৰণে যোনে কেটেগৰী 2ত এপিয়াৰ কৰিব তেওঁলোকে অলপমান তাতকৈ হাই লেভেলত চাব লাগিব কাৰণ তেওঁলোকৰ কি আছে তেওঁলোকৰ কিছুমান আপোনালোকৰ কণ্ডিশ্যনেল মেথছ আহিব যেনেকৈ মই যদি MS Excelত কওঁ ইয়াতে চাওক লিখা আছে আপোনালোকৰ ইণ্টাৰমিডিয়েট ফৰ্মুলা বুলি লিখা আছে তাৰপিছত কণ্ডিশ্যনেল মেথছ এণ্ড ভেলিডেশ্যন অ'কে চ' এই দুটা বস্তু আপোনালোকে এক্সেলত ভালকৈ চাব বিকজ কেটেগৰী 2ৰ কাৰণে যোনখন কুৱেশ্যন পেপাৰ আহে এইকেইটাৰ ওপৰত বেছ কৰি পেলানি আহে এটা আপোনালোকক ফৰ্মুলা দিব পাৰে ফৰ্মুলাৰ যিকোনো এটা কুৱেশ্যন দিব পাৰে আৰু অলপমান এক্সেলৰ আপোনালোকৰ নৰ্মেল বেছিক এডিটিং আপোনালোকে জানে নে নাই সেইটো আপোনালোকক টেষ্ট কৰিব পাৰে ঠিক আছে পাৱাৰ পইণ্টৰ কাৰণে ছেমেই হয় আপোনালোকৰ কেটেগৰী 1ৰ কাৰণে পাৱাৰ পইণ্টত যোনখিনি চাব লাগিব কেটেগৰী 2ৰ কাৰণেও ছেমেই চাব লাগিব বিকজ চিলেবাছটো চাওক আপোনালোকৰ ছেমেই হয় তিনিটা বস্তু দিয়া আছে ডকুমেণ্ট ক্ৰিয়েশ্যন দিয়া আছে বেছিক ফৰ্মেটিং দিয়া আছে এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং এই তিনিটা বস্তু কেটেগৰী 1তো চাব লাগিব আপোনালোকে কেটেগৰী 2ৰ কাৰণেও চাব লাগিব আৰু MS Wordৰ কাৰণেও আপোনালোকৰ ছেমেই হয় জাষ্ট কেটেগৰী 2ত এটা বস্তু ইনক্লুড কৰিছে সেইটো হৈ গ'ল আপোনালোকৰ টেবুল ক্ৰিয়েশ্যন এণ্ড এডিটিং এতিয়া টেবুল ক্ৰিয়েশ্যনত আপোনালোকৰ MS Wordত টেবুল এখন চবেই বনাব পাৰিব আপোনালোকক যদি কিমানটা কলম লাগে কিমানটা ৰ' লাগে সেই বস্তুটো চবেই আপোনালোকৰ টেবুলত গৈ পেলাই ইনচাৰ্টত গৈ জাষ্ট পুট কৰি দিব টেবুলখন নিজে ক্ৰিয়েট হৈ যাব কিন্তু টেবুল ক্ৰিয়েশ্যনত এটা ট্ৰিকি কুৱেশ্যন কি আহে কেতিয়াবা আপোনালোকক টেবুলৰ যোনবিলাক বৰ্ডাৰ থাকে সেই বৰ্ডাৰবিলাকক আপোনালোকক কেতিয়াবা ছিংগল লাইন বৰ্ডাৰ বা ডাবল লাইন বৰ্ডাৰ বা ট্ৰিপল বৰ্ডাৰ বা ভিতৰৰ যোনখিনি আপোনালোকৰ লাইন থাকে সেইখিনিত এটা ডিজাইন এপ্লাই কৰিবলৈ কৈ দিয়ে ঠিক আছে চ' সেই বস্তুটো চাব চবেই টেবুল ক্ৰিয়েশ্যনত সেই ডিজাইনটো কেনেকৈ এপ্লাই কৰে বা এখন টেবুলৰ ভিতৰত আপোনালোকে কিছুমান যেনেকৈ আপোনালোকৰ যেতিয়া আপোনালোকে মাৰ্কশ্বিট যদি চাই যেতিয়া স্কুল বা কলেজৰ মাৰ্কশ্বিট দিয়ে তো ফাৰ্ষ্ট ৰত যোনবিলাক ছাবজেক্ট লিখা থাকে কিছুমান মাৰ্কশ্বিটত ছাবজেক্ট যোনকেইটা থাকে সেইকেইটা আপোনালোকৰ ভাৰ্টিকেলি থাকে লিখা ৰাইট কিছুমানততো হৰাইজেণ্টেল থাকে কিন্তু কিছুমানত এনেকৈ আপোনালোকৰ ভাৰ্টিকেল ফৰ্মত লিখা থাকে চ' টেবুল এখনৰ ভিতৰত যোনটো ৱৰ্ড আপোনালোকে লিখিব সেই ৱৰ্ডখিনি এনেকৈ ভাৰ্টিকেলি কেনেকৈ এৰেঞ্জ কৰিব পাৰিব সেই বস্তুখিনি চাব টেবুল ক্ৰিয়েশ্যনত সেইখিনি বস্তু ইম্পৰ্টেণ্ট হয় বাকী নৰ্মেল ডকুমেণ্ট ক্ৰিয়েশ্যনত আপোনালোকৰ বেছিক ফৰ্মেটিংখিনি চাব জাষ্ট তাৰপিছত ফৰ্মেটিং ডকুমেণ্টত একে ছেইম আৰু এলাইনমেণ্ট এণ্ড প্ৰিণ্টিঙত জাষ্টিফাই কৰাখিনি চাব আৰু প্ৰিণ্টিঙত চাব খালি কাৰণ আপোনালোকে যেতিয়া মানে পেপাৰখন কৰিব কুৱেশ্যন পেপাৰখন কৰিব লাষ্ট ইয়েৰ কি হৈছিলে যে আপোনালোকে যোনখিনি বস্তু কৰিলে সেইখিনি বস্তু প্ৰিণ্ট কৰি পেলাই ইনভিজিলেটৰক লাষ্টত আপোনালোকে জমা কৰিবলগীয়া হৈছিলে চ' সেইটো কাৰণে প্ৰিণ্টিঙত চাব যাতে যোনটো প্ৰিণ্টিঙৰ ফৰ্মেটত আপোনালোকক প্ৰিণ্ট কৰিবলৈ দিব কুৱেশ্যন পেপাৰখনত যোনটো লিখা থাকিব একজেক্ট যাতে সেইটোতহে আপোনালোকে প্ৰিণ্ট কৰি পেলাই দিয়ে ছাপ'জ মই যদি এটা এক্সাম্পল দিওঁ পাৱাৰ পইণ্টত এটা কুৱেশ্যন আহিছিলে লাষ্ট টাইম তেওঁলোকে কুৱেশ্যন এটা শ্বিফ্টত আহিছিলে যে যিমানকেইখন 3খন শ্লাইড দিছিলে ঠিক আছে 3টা শ্লাইড আছিলে পাৱাৰ পইণ্টত সেই 3টা শ্লাইডে আপোনালোকৰ মানে এই 3টা শ্লাইড আপোনালোকে পাৱাৰ পইণ্টত 3টা শ্লাইড বনালে এই 3টা শ্লাইডে 3খন পেজত নহয় এটা পেজতে এই 3টা শ্লাইড প্ৰিণ্ট কৰি পেলাই তেওঁলোকক ছাবমিট কৰিবলৈ কৈছিলে
এতিয়া প্ৰিণ্ট অপশ্যনটো যদি যোনে যোনে নাজানে ইউজ কৰিবলৈ তেওঁলোকে এই এটা পেজতে 3টা স্লাইড কেনেকৈ প্ৰিণ্ট কৰিব সেইটো অবভিয়াছলি নোৱাৰিব তেওঁলোকে ডাইৰেক্টলি যদি প্ৰিণ্ট কৰে 3টা পেজত এই 3টা স্লাইড প্ৰিণ্ট হৈ আহিব তো তেওঁলোকে 3টা পেজ ছাবমিট কৰিলেতো নহ'ব কাৰণ কুৱেশ্যন পেপাৰত কি মেনশ্যন আছিলে যে 3টা স্লাইড একেটা পেজতে আপোনালোকৰ প্ৰিণ্ট হৈ আহিব লাগিব ঠিক আছে তো সেইটো কাৰণে প্ৰিণ্টিং বস্তুটো ইম্পৰ্টেণ্ট হয় চ' আপোনালোকে পাৱাৰ পইণ্টৰ কাৰণে প্ৰিণ্টিঙৰ যোনখিনি অপশ্যন আছে সেইখিনি বস্তু এবাৰ ভালকৈ চাব যাতে প্ৰিণ্টত আপোনালোকে একো ভুল কৰি পেলানি নাহে লাষ্টত গৈ পেলানি অ'কে তাৰপিছত নেক্সট আছে আমাৰ কেটেগৰী 3 কাৰণে চাব যোনটো আমাৰ চবতকৈ অলপমান টান কেটেগৰী হয় চ' কেটেগৰী 3ত যোনখিনি কুৱেশ্যন আহে সেইখিনি অলপমান ডিফিকাল্ট আহে বাকী দুটা কেটেগৰীৰ আপোনালোকৰ কম্পেৰিজনত অ'কে চ' কেটেগৰী 3ত আমাৰ MS ৱৰ্ডৰ কাৰণে কি আছে চাব হা ডকুমেণ্ট ক্ৰিয়েশ্যন এণ্ড এডিটিং এইটো আপোনালোকে অলৰেডি পালে ডিটেইল ফৰ্মেটিং অলৰেডি পালে ৰেফাৰেঞ্চেছ চ' ৰেফাৰেঞ্চেছত আপোনালোকৰ বেছিক একো চাব নালাগে জাষ্ট ৰেফাৰেঞ্চেছৰ আপোনালোকে কেনেকৈ মেনশ্যন কৰিব পাৰিব সেই বস্তুটো চাব আৰু এটা বস্তু আপোনালোকে চাব কেতিয়াবা চাব আপোনালোকে যেতিয়াবা এখন বুক পঢ়ে বুক এখনত আপোনালোকৰ যেতিয়া এটা পেৰাগ্ৰাফ লিখা থাকে বা পেৰাগ্ৰাফ বা আপোনালোকে যেতিয়া এটা ৰিপৰ্ট বনায় ৰিপৰ্টটোৰ এণ্ডত আপোনালোকে কেতিয়াবা ৰেফাৰেঞ্চ বুলি এটা বস্তু মেনশ্যন কৰে যাতে সেই ৰিপৰ্টটো বনাওঁতে আপোনালোকে সেই বস্তুখিনি ক'ৰ পৰা কালেক্ট কৰিলে সেই বস্তুখিনি এজ এ ৰেফাৰেঞ্চ তলত মেনশ্যন থাকে ঠিক আছে তো মে বি কুৱেশ্যন এনেকুৱা আহিব পাৰে যে পেৰাগ্ৰাফ এটা দিয়া থাকিলে পেৰাগ্ৰাফটোৰ তলত সেই পেৰাগ্ৰাফটো ক'ৰ পৰা উঠাই দিছে তেওঁলোকে সেই বস্তুটো যাতে মেনশ্যন থাকে আৰু তাৰ ওপৰত বেছ কৰি পেলানি আপোনালোকক কুৱেশ্যন দিব পাৰে যে ৰেফাৰেঞ্চ যোনটো মেনশ্যন আছে পেৰাগ্ৰাফটোত তাতে যোনখিনি এডিটিঙৰ কিছুমান বা ফৰ্মেটিঙৰ কিছুমান আপোনালোকক ফাংচন এপ্লাই কৰিব দিব পাৰে চ' সেই বস্তুটো আপোনালোকে চাব যাতে ৰেফাৰেঞ্চটো বুজি পায় আপোনালোকে ৰেফাৰেঞ্চ কি হয় যাতে বুজি পায় আৰু লগতে ৰেফাৰেঞ্চত ৱৰ্ডত গৈ পেলানি আপোনালোকে ৰেফাৰেঞ্চ কেনেকৈ মেনশ্যন কৰিব লাগে বা কি ক'ত গৈ পেলানি আপোনালোকে ৰেফাৰেঞ্চ অপশ্যনটো পাব তো সেইখিনি বস্তু আপোনালোকে চাব ৰেফাৰেঞ্চেছত ঠিক আছে টেবুল ক্ৰিয়েশ্যন এণ্ড এডিটিঙত মই ছেইম ক'লোৱে অলৰেডি কি চাব লাগিব ক্ৰিয়েটিং নাম্বাৰ্ড এণ্ড বুলেটেড লিষ্ট এণ্ড মডিফাইং কেৰেক্টাৰ্ছ এইখিনি বস্তু চবেই জানে বেছিক হয় বুলেট নাম্বাৰ কেনেকৈ এপ্লাই কৰিব লাগে বা বুলেটিন দিওঁতেও আপোনালোকে 1 2 3 ৰোমান্সত কেনেকৈ নিব লাগে বা যদি আপোনালোকক 1ৰ পৰা নিদি পেলানি 2ৰ পৰা যদি ষ্টাৰ্ট কৰিছে সেইখিনি বস্তু কেনেকৈ কৰিব লাগে MS ৱৰ্ডত সেইখিনি বস্তু অলৰেডি চবেই বেছিক বস্তু ঠিক আছে সেই গোটেইখিনি বস্তু আপোনালোকক ৱৰ্ড যেতিয়া শিকায় তেতিয়া সেই বেছিক নৰ্মেল ফাৰ্ষ্ট বা ছেকেণ্ড ক্লাছতে আপোনালোকক সেইখিনি বস্তু শিকোৱা যায় যে বুলেট কেনেকৈ এপ্লাই কৰিব লাগে এভৰিথিং এণ্ড অল ঠিক আছে এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং ছেইম MS ৱৰ্ডতো এলাইনমেণ্ট MS পাৱাৰ পইণ্টৰ নিচিনাই ঠিক আছে একো বেলেগ নহয় প্ৰিণ্টিঙো ছেমেই হয় পাৱাৰ পইণ্ট এক্সেল আৰু ৱৰ্ডৰ প্ৰিণ্টিং দুইটা ছেমেই হয় যদি এটা জানে তেতিয়াহ'লে গোটেই তিনিটাই পাৰিব আপোনালোকে প্ৰিণ্ট কৰিবলৈ তাৰপিছত MS এক্সেলত এতিয়া মই কৈ আছোঁ চাব MS এক্সেলত আছে ডিটেইল টেবলছ ডিটেইল ফৰ্মুলা ফৰ্মেটিং এণ্ড প্ৰিণ্টিং পাইভটিং লুকআপ মেথডছ এণ্ড ইউজিং চাৰ্ট উইজাৰ্ডছ চ' MS এক্সেলত আপোনালোকৰ যোনটো কেটেগৰী 3 হয় চ' কেটেগৰী 3ত আপোনালোকে এক্সপেক্ট কৰিব পাৰে যে হয়তো আপোনালোকৰ লুকআপ ফাংচন ইউজ কৰি পেলানি কুৱেশ্যন আহিব পাৰে হয়তো আপোনালোকৰ ইফ ফাংচন ইউজ কৰি পেলানি কুৱেশ্যন আহিব পাৰে বা আপোনালোকৰ কাউণ্ট ফাংচন ইউজ কৰি পেলানি কুৱেশ্যন আহিব পাৰে কিন্তু আপোনালোকে একেবাৰে এক্সপেক্ট নকৰিব যে মোক অকল সাম ফাংচন ইউজ কৰি পেলানি কেটেগৰী 3ত কুৱেশ্যন আহিব যদি সাম ফাংচন ইউজ কৰি পেলানি আপোনালোকৰ কুৱেশ্যন আহিব পাৰে কিন্তু সেইটো হয়তো কেটেগৰী 1 বা কেটেগৰী 2ত আহিব পাৰে কিন্তু কেটেগৰী 3টো যিহেতু অলপমান এডভান্স কাৰণ এইটো ডিপ্ল'মাৰ কাৰণে যাৰ ডিপ্ল'মা আছে ৰাইট চ' তেওঁলোকে অলপমান ডিফিকাল্ট লেভেলত কুৱেশ্যনছখিনি প্ৰেক্টিছ কৰিব যাতে কুৱেশ্যন পেপাৰত যি ফাংচনে নিদিয়ক MS এক্সেলৰ বেছিক যোনখিনি ফাংচনছ আছে চ' সেই ফাংচনছখিনি আপোনালোকে ফাৰ্ষ্টেতো চাব গোটেইখিনি যাতে বুজি ল'ব গোটেইখিনি হয় কি একচুৱেলি ফাংচনছ ক'ত এপ্লাই কৰিব লাগে কাৰণ কেতিয়াবা কুৱেশ্যন পেপাৰত আপোনালোকৰ মেনশ্যন নাথাকিবও পাৰে যে জাষ্ট কুৱেশ্যনটো দিয়া থাকিব কুৱেশ্যনটোত আপোনালোকৰ লিখা নাথাকিব যে কি ফাংচন ইউজ কৰি পেলানি কুৱেশ্যনটো ছল্ভ কৰিব লাগিব তেতিয়া আপোনালোকে নিজেই বুজি পাব লাগিব কুৱেশ্যনটো পঢ়ি পেলানি যে এইটোত মই এইটো ফাংচন ইউজ কৰি পেলানিহে এইটো ছল্ভ কৰিব পাৰিম ঠিক আছে চ' সেইটো বস্তু ইম্পৰ্টেণ্ট হয় সেইকাৰণে সব ফাংচনৰে এটলিষ্ট আপোনালোকে 5-6টা কুৱেশ্যন প্ৰেক্টিছ কৰক একেদিন 30 ডেইজত আপোনালোকে 5-6টা কুৱেশ্যন প্ৰেক্টিছ কৰক তাৰপিছত যদি কিবা ডাউট আছে এগেইন সেইটো ফৰ্মুলাৰ লগত ৰিলেটেড আপোনালোকে ভিডিঅ'ছখিনি চাওক ঠিক আছে যদি কাৰোবাৰ কিবা ডাউট আছে যদি কিবা বুজা নাই তেতিয়াহ'লে আপোনালোকে হোৱাটছআপ কৰি পেলানি সোধক ঠিক আছে মোক হোৱাটছআপ কৰি সুধিব পাৰে যদি কিবা ফাংচনত বুজি পোৱা নাই কিবা ফাংচনটো কিয় এপ্লাই হ'ল বা এইটো কেনেকৈ হ'ল ঠিক আছে কাৰোবাৰ যদি ডাউট আছে সেইখিনি বস্তু ক্লিয়াৰ কৰিব পাৰে আৰু বাকীটো নৰ্মেল এক্সেলৰ বাকী নৰ্মেল আপোনালোকৰ যোনখিনি এক্সেলৰ ফৰ্মেটিং হয় সেইখিনি বস্তু ইজি পাব কোনো টান নাপায়
তাৰ পিছত মেইন আপোনালোকৰ আহি গ'ল পাইভটিং সো পাইভটিঙৰ ওপৰত লাষ্ট ইয়াৰ আপোনালোকৰ অকল এটা শিফটত কুৱেশ্যন আহিছিলে পাইভটিঙৰ ওপৰত ঠিক আছে সো তেনেকৈ সেম এবাৰো আপোনালোকৰ পাইভটিঙৰ ওপৰত এটা বা দুটা শিফটত কুৱেশ্যন আহিব পাৰে কাৰণ তিনিটা লাষ্ট টাইম এদিনত তিনিটা শিফটত মানে এক্সাম হৈছিলে ৰাইট সো মেবি 3-4 দিন এক্সাম হৈছিলে মানে টোটেল আপোনালোকৰ 12টা শিফটত এক্সাম হৈছিলে তো 12টা শিফটতে কমপ্লিট বেলেগ কুৱেশ্যন পেপাৰ আহিছিলে কিছুমান আপোনালোকৰ শিফটত ইজি পাইছিলে কিছুমানে কিন্তু কিছুমান শিফটত কি হৈছিলে অলপমান টান কৰি দিছিলে কুৱেশ্যন পেপাৰখন সো হেতু এতিয়া আপোনালোকে ক'ব নোৱাৰে যে কাৰ কপালত কি আছে কাৰবাৰ তাত ইজিও পৰিব পাৰে কাৰবাৰ তাত টানো পৰিব পাৰে ৰাইট তো হেতু কমপ্লিটলি আপোনালোকৰ কপালৰ ওপৰত কিন্তু আপোনালোকে কি কৰিব পাৰে যে যিমানে টান নহওক আপোনালোকৰ যদি কনসেপ্টটো ক্লিয়াৰ আছে ফাংচনটোৰ ওপৰত তেতিয়াহ'লে আপোনালোকে তাত এপ্লাই কৰিব পাৰিব কাৰণ আপোনালোকে যেতিয়া ফৰ্মুলাটো এপ্লাই কৰে তেতিয়া তাতে এক্সেলত লিখাই আহে যে নেক্সট কি কৰিব লাগিব ৰাইট সেইটো বস্তু যদি লিখাই আহে তো ইয়াত মুখস্থ কৰাৰ একো বস্তুৱে নাই ডাইৰেক্টলি আপোনালোকে জাষ্ট ফৰ্মুলাটো কোনটো এপ্লাই কৰিব লাগিব সেইটো বস্তু আপোনালোকে চাব বুজি পাব লাগিব যাতে ফৰ্মুলাটো কি এপ্লাই হয় আৰু মেইন কথা যদি আপোনালোকৰ ফৰ্মুলাটো এপ্লাই কৰিলে তাৰপিছত সাপোজ আপোনালোকে লুকআপ ফাংচন হয় ঠিক আছে ভি লুকআপ বা এইচ লুকআপ এতিয়া কোনোবাই যদি এটা হৰাইজেণ্টেল ডেটাত ভি লুকআপ ফাংচন এপ্লাই কৰি দিছেগে বেসিক বস্তুটো সেইটোতো আপোনালোকৰ ডাইৰেক্ট এৰৰ আহিব এমএছ এক্সেলত ৰাইট কাৰণ কি হয় আপোনালোকৰ যদি হৰাইজেণ্টেল ডেটা থাকে তেতিয়াহ'লে এইচ লুকআপ ফাংচন এপ্লাই হ'ব আৰু যদি ভাৰ্টিকেল ডেটা থাকে তেতিয়াহ'লে ভি লুকআপ ফাংচন এপ্লাই হ'ব সেইটো কাৰণে যোনখিনি বেসিক ফাংচন হয় মানে ফাংচনৰ যোনখিনি বেসিক ৰুলছ হয় সেইখিনি বস্তু ফাৰ্ষ্টে কনসেপ্টটো ক্লিয়াৰ কৰক দেন আপোনালোকে প্ৰেক্টিছ কৰক কেইবাটাও কুৱেশ্যন ঠিক আছে এটলিষ্ট এটা ফাংচনৰ ওপৰত মই কৈ আছোঁ 5টা বা 6টা কুৱেশ্যন প্ৰেক্টিছ কৰক আপোনালোকৰ গোটেই কনসেপ্টখিনি ক্লিয়াৰ হৈ যাব ওকে পাৱাৰ পইণ্টত সো কেটেগৰী 3 কাৰণে যোনটো পাৱাৰ পইণ্ট হয় তাতে কি হ'ব পাৰে চাব লাষ্ট ইয়াৰ কিছুমান আপোনালোকৰ পাৱাৰ পইণ্টৰ কুৱেশ্যন আহিছিলে সো আপোনালোকে মানে এনেকুৱা দিছিলে তেওঁলোকক একো ডিজাইন দিয়া নাছিলে ঠিক আছে তেওঁলোকক জাষ্ট এটা সেন্টেন্সত লিখি দিছিলে যে এখন আইডেন্টিটি কাৰ্ড আপোনালোকে ডিজাইন কৰি দিব লাগে বা এখন আপোনালোকে মেৰেজ ইনভিটেশ্যনৰ কাৰ্ড ডিজাইন কৰি দিব লাগে সো তেনেকৈ আপোনালোকক এবাৰ দিব পাৰে যে নিজৰ বায়োডেটাটো আপোনালোকে এমএছ পাৱাৰ পইণ্টত লিখিব লাগে ঠিক আছে তেনেকৈ সেই বস্তুবিলাক আপোনালোকে নিজে এটা আইডিয়া লগাব পাৰিব লাগিব যে এটা ডিজাইন এটা যদি কাৰোবাক দিয়ে সেই ডিজাইনটোত কি মানে বেসিক থাকে যদি এতিয়া কাৰোবাক এখন সিভি বনাব দিছে ৰাইট যদি এখন কাৰোবাক এতিয়া পাৱাৰ পইণ্টত এখন সিভি বনাব দিছে সেই সিভিখনৰ কি যদি প্ৰথমে এড্ৰেছডাল লিখি দিয়ে সি ক'ত থাকে তেতিয়াহ'লেতো সেইটো সিভিত এড্ৰেছটো নাথাকে সেইটো ডাইৰেক্ট ৰং হৈ যাব ৰাইট তো সেইটো কাৰণে নৰ্মেল যোনখিনি ডিজাইন হয় আপোনালোকে ঘৰত প্ৰেক্টিছ কৰক যে এইটো কুৱেশ্যন আহিব পাৰে কাৰণ এবাৰ যদি আপোনালোকে নিজৰ লেপটপত এটা ডিজাইন বনাই থৈছে আগতে যদি বনাই থৈছে তেতিয়াহ'লে আপোনালোকে এক্সাম হলত গৈ পেলানি সেই ডিজাইনটো তাত ভাবি বনাবগৈ নালাগে যে ইয়াত মই এইটো থ'ম সো এইখিনি ভাবোতে বহুত সময় এনেই গুচি যায় কিন্তু যদি আপোনালোকে ডাইৰেক্ট কমনে পৰি যায় তো ঘৰত যোনটো আপোনালোকে প্ৰেক্টিছ কৰিছিলে ডাইৰেক্ট তাতে গৈ পেলানি আপোনালোকে কপি পেষ্ট মাৰি দিব হৈ গ'ল আপোনালোকৰ টাইমো কম হ'ল ঠিক আছে আপোনালোকৰ টাইমটো সেভ হ'ল তাতে তেতিয়া যদি সাপোজ এতিয়া কিছুমান শিফটত আপোনালোকৰ যোনটো এমএছ ৱৰ্ডৰ কুৱেশ্যন হয় সেই কুৱেশ্যনটো অলপমান লম্বা আহে কিছুমান শিফটত বা পাৱাৰ পইণ্টৰ ক্ষেত্ৰতো যদি টাইপিংটো চাই আপোনালোকৰ পাৱাৰ পইণ্টতো কেতিয়াবা কিছুমান কুৱেশ্যন লম্বা আহে তো যদি এটা বা দুটা কুৱেশ্যন আপোনালোকৰ যদি অলৰেডি কমনে পৰি যায় তো বাকি দুটা কুৱেশ্যনৰ কাৰণে আপোনালোকৰ টাইম বাছিলে তো সেই টাইমটো আপোনালোকে বাকি দুটা কুৱেশ্যনত লগাব পাৰিব সো সেইটো কাৰণে যিমানে কুৱেশ্যন প্ৰেক্টিছ কৰিব সিমানে আপোনালোকৰ চান্সেছ বেছি হ'ব মানে স্কিল টেষ্টত ভাল স্ক'ৰ কৰে ঠিক আছে আৰু এটা মেইন এটা কুৱেশ্যন মই কৈ আছোঁ চবৰে যাৰ এইকেইদিন 2-3 দিনত চবৰে যোনটো ডাউট আহি আছে যে এমএছ ৱৰ্ডত আপোনালোকে টাইপিং যোনটো স্পীড হয় সেই টাইপিং স্পীডটো আপোনালোকে কেনেকৈ বঢ়াব পাৰিব এমএছ ৱৰ্ডত কাৰণ বা পাৱাৰ পইণ্টৰ ক্ষেত্ৰতো কাৰণ এমএছ ৱৰ্ড আৰু পাৱাৰ পইণ্টত যদি কপাল বেয়া থাকে কাৰোবাৰ লম্বা কুৱেশ্যন আহিব শিফটত আৰু লাষ্ট টাইমো আহিছে বহুত লম্বা কুৱেশ্যন আহিছে আপোনালোকৰ কেইটামান শিফটত যাৰ টাইপিং স্পীড ভাল নহয় তেওঁলোকে গোটেই কুৱেশ্যন পেপাৰখন টাইপ কৰি পেলানি কমপ্লিটে কৰিব নোৱাৰিলে ঠিক আছে তো বেসিক বেলেগ একো নাই সবে কাৰণ বহুতে আপোনালোকক বহুত কথা ক'ব এমএছ ৱৰ্ড বা এমএছ পাৱাৰ পইণ্টত কেনেকৈ আপোনালোকে টাইপিং স্পীড ইনক্ৰিজ কৰিব পাৰিব কিছুমান ট্ৰিক্স আছে হয় বাৰু কিছুমান ট্ৰিক্স আছে সেই ট্ৰিক্সখিনি এপ্লাই কৰিলে আপোনালোকৰ টাইপিং স্পীডটো অলপমান ইম্প্ৰুভ হ'ব কিন্তু এতিয়া লাষ্ট 30 ডেজৰ কাৰণে মই জাষ্ট এটাই ক'ম আপোনালোকে সদায় ডেইলি 1 বা 2 আৱাৰ এটা পেৰাগ্ৰাফ ল'ব সেম পেৰাগ্ৰাফটো ল'ব ঠিক আছে সেম পেৰাগ্ৰাফটো কিয় ল'ব কৈ আছোঁ মই কাৰণ সেই পেৰাগ্ৰাফটো যেতিয়া আপোনালোকে টাইপ কৰি থাকিব ন তো তেতিয়া যোনখিনি আপোনালোকৰ এলফাবেটছখিনি আপোনালোকৰ এই কিবৰ্ডত আপোনালোকৰ হাতত মানে আহি যাব নিজে যে এইটো কিবৰ্ড এইটো বাটন ইয়াতে আছে এইটো বাটন ইয়াতে আছে সো সেম যদি আপোনালোকে এটলিষ্ট
এটা পেৰাগ্ৰাফ যদি আপোনালোকে 5 দিন প্ৰেক্টিছ কৰে, নেক্সট আকৌ এটা পেৰাগ্ৰাফ যদি 5 ডেজ প্ৰেক্টিছ কৰে, আকৌ নেক্সট এটা 5 ডেজ প্ৰেক্টিছ কৰে, তেনেকৈ চাব যে আপোনালোকে ফাৰ্ষ্ট ডে যেতিয়া এটা পেৰাগ্ৰাফ ষ্টাৰ্ট কৰিব, যদি আপোনালোকৰ 10 মিনিটছ লাগে, 5 দিন প্ৰেক্টিছ কৰাৰ পিছত 6 নম্বৰ ডে দিনা যেতিয়া আপোনালোকে সেইটো টাইপ কৰিব ন, আপোনালোকৰ 1-2 মিনিট এটলিষ্ট কম লাগিব, যেতিয়া ফাৰ্ষ্ট ডেত আপোনালোকক যিমানটো টাইম লাগিছিলে। তো সেইটো এটা ৱে হৈ গ'ল। আৰু এটা বেলেগ এটা ৱে কি আছে, কিছুমান ট্ৰিক্স আছে। চ' ট্ৰিক্সখিনি মই আপোনালোকক যদি মুখেদি কওঁ, সেইখিনি আপোনালোকে বুজি নাপাব, একো বুজি নাপাব কি ক'লে। চ' সেইটো কাৰণে মই এটা ইউটিউবত আপোনালোকক ভিডিঅ'ছ মানে ৰেকমেণ্ড কৰিম, যোনটো আপোনালোকে চালে বুজি পাব এটলিষ্ট কীবৰ্ডত কেনেকৈ আপোনালোকে প্ৰেক্টিছ কৰিব লাগে টাইপিংটো, ঠিক আছে। চ' মই আপোনালোকক দেখাই দিছোঁ কীবৰ্ডত, মই আপোনালোকক ইউটিউবত দেখাই দিছোঁ। চ' ফাৰ্ষ্টে আপোনালোকে ইউটিউবত যাব, দেন জাষ্ট টাইপ হাউ টু ইনক্ৰিজ। অ'কে, চ' এটা চেনেল আছিলে, লাষ্ট টাইম মই চাইছিলোঁ, সেইটো তেওঁ বহুত ভালকৈ এক্সপ্লেইন কৰিছিলে একচুৱেলি। অ'কে, চ' এইটো এই যোনটো ভিডিঅ' হয় ন, মাই বিগ গাইডৰ আপোনালোকৰ মানে এজন টিচাৰে এই গোটেই টাইপিং স্পীড কেনেকৈ ইনক্ৰিজ কৰিব পাৰি তাতে বহুত ধুনীয়াকৈ মানে এক্সপ্লেইন কৰিছে। তো এই ভিডিঅ'টো যদি আপোনালোকে চায়, চ' আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ হৈ যাব, টাইপিং স্পীডটো কেনেকৈ আপোনালোকে ইনক্ৰিজ কৰিব পাৰে। যদি এইটো প্ৰচেছ ফ'ল' কৰিব পাৰে তেতিয়াহ'লেতো আৰু ভাল, যদি এইটো প্ৰচেছ ফ'ল' কৰিব পাৰে। বাট যদি এইটো প্ৰচেছ ফ'ল' কৰিবলৈ টান পাইছে কোনোবাই, বিকজ এভৰিডে লাইফত চবেই কম্পিউটাৰ ইউজ নকৰে, ৰাইট। চ' যোনে কম্পিউটাৰ ডেইলি ইউজ কৰি থাকে তেওঁলোকৰ কাৰণেতো এইটো বহুত ইজি পাব, কিন্তু যোনে এভৰিডে লাইফত কম্পিউটাৰ ইউজ নকৰে, চ' তেওঁলোকৰ কাৰণে মই যোনটো ক'লোঁ যে এটা পেৰাগ্ৰাফ 5 দিনকৈ আপোনালোকে লাষ্ট যোনটো 30 ডেজ আছে ডেইলি প্ৰেক্টিছ কৰক, আৰু টাইমটো নোট ডাউন কৰিব, ঠিক আছে, যে ফাৰ্ষ্ট ডে কিমান লাগিলে, ছেকেণ্ড ডে কিমান লাগিলে, তেনেকৈ আপোনালোকে চাব 30 ডেজত আপোনালোকৰ টাইমটো মিনিমাম 2-3 মিনিটছ আপোনালোকৰ কমি যাব। 2-3 মিনিটছ কমাও মানে এক্সাম হলত সেইটো বহুত কমা, কাৰণ নেক্সট কুৱেশ্যনটোৰ কাৰণে আপোনালোকে 2-3 মিনিটছ এক্সট্ৰা পাব তাতে, ঠিক আছে। অ'কে, তাৰপিছত এতিয়া মই যদি চাওঁ এতিয়া, চ' এইখিনি হৈ গ'ল আমাৰ চিলেবাছখিনি, ৰাইট। চিলেবাছখিনি আমাৰ ডিছকাছ হৈ গ'ল। চ' আমাক যোনটো ডেট দিছিলে, ডেট আছিলে আমাৰ 2nd, 3rd, 4th আৰু 5th। চ' আজি মই যোনটো ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ, আজিৰ ডেট হৈ গৈছে 4 তাৰিখ, ঠিক আছে। চ' মানে অলমষ্ট আপোনালোকৰ এইটো মই 30 ডেজৰ হয়, চ' অলমষ্ট আপোনালোকৰ 30 ডেজ নহয়, 28-29 ডেজ আছে, ঠিক আছে। 29-28 ডেজ এনাফ হয় কম্পিউটাৰ স্কিল টেষ্টৰ কাৰণে। এতিয়া আপোনালোকে প্ৰেক্টিছ ক'ৰ পৰা কৰিব, এতিয়া মই যদি কওঁ কুৱেশ্যনছবিলাক যে মই ক'লোঁ প্ৰেক্টিছ কৰিবলৈ 5-6টাকৈ, চ' প্ৰেক্টিছ ক'ৰ পৰা কৰিব। এতিয়া এই প্ৰেক্টিছ ক'ৰ পৰা কৰিব, তাৰ কাৰণে আমাৰ কুহিপাতৰ ফালৰ পৰা এটা আপোনালোকৰ কাৰণে এটা কোৰ্চ লঞ্চ কৰা হৈছে, ঠিক আছে। চ' ব্ৰহ্মাস্ত্ৰ প্ৰেক্টিছ ষ্টেজ বুলি এটা আপোনালোকৰ কাৰণে এই যোনটো কোৰ্চ হয় এইটো লঞ্চ কৰা হৈছে। লাষ্ট টাইম যেতিয়া মানে আমি মক টেষ্ট লঞ্চ কৰিছিলোঁ, চ' মক টেষ্টত বহুত এনেকুৱা ষ্টুডেণ্টছ আছিলে যাৰ ডাউট আছিলে, বিকজ লাষ্ট টেষ্ট মক টেষ্টখিনিত আপোনালোকৰ অকল মানে PDF হিচাপত আপোনালোকৰ কুৱেশ্যনছখিনি প্ৰভাইড কৰা হৈছিলে, তাতে চলিউশ্যনছ নাছিলে। বাট ইয়াতে কি হৈছিলে, ইয়াতে মানে তেতিয়া ষ্টুডেণ্টছে কি প্ৰব্লেম পাইছিলে, বহুত এনেকুৱা ষ্টুডেণ্টছ আছিলে যাৰ গোটেই কনচেপ্টখিনি ক্লিয়াৰ নাই। চ' তেওঁলোকে কনচেপ্টটো ক্লিয়াৰ নোহোৱাৰ কাৰণে চলিউশ্যনটো আপোনালোকৰ মানে কুৱেশ্যনটো ছল্ভে কৰিব পৰা নাছিলে, এক্সেল বা আপোনালোকৰ পাৱাৰ পইণ্টত হৈ যাওক, ঠিক আছে। আৰু বহুতৰ ডাউট আছিলে, মানে এনেকুৱা ডাউট আছিলে, তেওঁ কৰিলে কুৱেশ্যনটো ছল্ভ কৰিলে, কিন্তু এইটো কাৰেক্ট হৈছে নে ৰং হৈছে সেইটো কেনেকৈ গম পাব। চ' তাৰ কাৰণে কুহিপাতৰ ফালৰ পৰা এটা ব্ৰহ্মাস্ত্ৰ প্ৰেক্টিছ ষ্টেজ বুলি এটা কোৰ্চ লঞ্চ কৰা হৈছে, য'তে আপোনালোকে 5টা আপোনালোকৰ ফুল ফ্লেজ টেষ্ট পাব ইয়াতে, ঠিক আছে। মানে MS Word, MS PowerPoint আৰু MS Excel চবৰে কুৱেশ্যনছ পাব ইয়াতে। ইয়াতে আপোনালোকৰ আমি যোনটো মানে প্লাছ পইণ্ট ইয়াতে কি আপোনালোকে বেলেগতকৈ কি সুবিধা পাব, ইয়াতে ভিডিঅ' চলিউশ্যনছ এভেইলেবল আছে। মানে যিমানখিনি টেষ্টত কুৱেশ্যনছ আছে চবৰে এটা ডিটেইল চলিউশ্যনছ ইয়াতে আপোনালোকক প্ৰভাইড কৰা হ'ব। অলৰেডি আপোনালোকে যদি ৱেবছাইটত চেক কৰেগৈ, লেট মি শ্ব' ইউ। অ'কে, চ' মই যদি এতিয়া ৱেবছাইটত যাওঁ, চ' এইটো হৈ গ'ল আপোনালোকৰ আমাৰ ৱেবছাইটত আপোনালোকৰ যোনটো কোৰ্চ হয় সেইটো, ঠিক আছে। চ' ইয়াতে চাওক 5টা টেষ্ট আপোনালোকৰ অলৰেডি ইয়াতে আপলোড কৰা আছে, ঠিক আছে। চ' ইয়াতে
মানে ভিডিঅ' সলিউশনছখিনি অকল মক টেষ্ট 1ৰ আছে বিকজ মই মক টেষ্ট 1ৰখিনি অলৰেডি মানে পঠাইছিলোঁ তেওঁলোকক কিন্তু আজি হৈ গ'ল আপোনাৰ 4 তাৰিখ বাই 10 আপোনালোকক গোটেইখিনি মক টেষ্টৰ ভিডিঅ' সলিউশনছ ইয়াতে প্ৰভাইড হৈ যাব কিন্তু পিডিএফখিনি আপুনি আজিয়ে ডাউনলোড কৰিব পাৰিব ঠিক আছে আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব পিডিএফখিনি ঠিক আছে কিন্তু যদি কাৰোবাৰ ডাউট আছে আপোনালোকে 10 তাৰিখৰ আগলৈকে গোটেইখিনি সলিউশনছ পাই যাব সেইটো আপোনালোকে টেনশ্যন ল'ব নালাগে তো ইয়াৰ পৰা আপোনালোকে কুৱেশ্যনছখিনি প্ৰেক্টিছ কৰক আৰু কুৱেশ্যনছখিনি এনেকুৱা নহয় যে আপোনালোকৰ মানে একদম ইজি কুৱেশ্যনছ দিয়া আছে যোনখিনি আপোনালোকৰ লাষ্ট ইয়েৰ যোনটো লেভেলত কুৱেশ্যন পেপাৰ আহিছিলে কুৱেশ্যন পেপাৰ যিটো লেভেলত আহিছিলে সেইটো লেভেলৰ ওপৰত বেছ কৰি পেলানি আপোনালোকৰ গোটেই কুৱেশ্যনছখিনি ইয়াতে মানে প্ৰিপেয়াৰ কৰা হৈছে আৰু লাষ্ট ইয়েৰ আমাৰ ফালৰ পৰা আপোনালোকৰ যোনটো মক টেষ্ট লঞ্চ কৰা হৈছিলে তাতে দুটা শিফ্টত আপোনাৰ দুটা কুৱেশ্যন একজেক্টলি মানে কমন আহিছিলে একজেক্ট আহিছিলে ভেলুজৰ লগত একজেক্ট ছেম আহিছিলে আমি মক টেষ্টত যোনকেইটা কুৱেশ্যনছ দিছিলোঁ মানে দুটা কুৱেশ্যন তাৰে আপোনালোকৰ এক্সাম হলতো দুটা কুৱেশ্যন ছেম আহিছে ঠিক আছে তো সেইটো কাৰণে যিমানে আপোনালোকে এইকেইদিন প্ৰেক্টিছ কৰিব চ' আপোনালোকে নিজৰ কনফিডেন্সটো আপোনালোকৰ বুষ্ট আপ হ'ব এক্সামৰ কাৰণে চ' এইকেইদিন আপোনালোকে প্ৰেক্টিছ কৰক আৰু যদি আপোনালোকৰ যদি কোনোবাই যদি ষ্টাৰ্ট কৰিছেহে ঠিক আছে কোনোবাই যদি ষ্টাৰ্ট কৰিছেহে তো তেওঁলোকৰ কাৰণেও আমাৰ তাত এটা কোৰ্চ আছে চ' মই দেখাই দিছোঁ যদি কোনোবাই একেবাৰে নাজানে ঠিক আছে যদি কোনোবা একেবাৰে নাজানে যে স্কিল টেষ্টৰ কাৰণে কাইলৈ পৰা প্ৰিপেয়াৰ কৰিবহে যদি তেওঁলোকৰ কাৰণে যদি কোনোবাই ভাবিছে যে কিবা কোৰ্চ ল'ব লাগে তেতিয়াহ'লে ইয়াতে আপোনালোকে এইটো যোনটো কোৰ্চ হয় স্কিল টেষ্টৰ কম্পিউটাৰ কোৰ্চৰ চ' এইটো কোৰ্চ আপোনালোকে ল'ব পাৰে ইয়াতে আপোনালোকৰ MS এক্সেল MS পাৱাৰ পইণ্ট আৰু MS আপোনালোকৰ ৱৰ্ডৰ গোটেইখিনি ভিডিঅ' আপোনালোকৰ ইয়াতে হেৰি কৰা আছে ঠিক আছে বুজোৱা আছে গোটেইখিনি বস্তু আপোনালোকৰ একদম ইজিয়েষ্ট ৱেত আপোনালোকৰ গোটেই বস্তুখিনি বুজোৱা আছে ওকে চ' ইয়াতেও আপোনালোকৰ মক টেষ্টৰ PDF পাব খালি মক টেষ্টৰ PDFত ইয়াতে আপোনালোকৰ সলিউশনছখিনি প্ৰভাইড কৰা নহয় ঠিক আছে অনলি সলিউশনছখিনি আপোনালোকৰ মই যোনটো কোৰ্চ ক'লোঁ ব্ৰহ্মাস্ত্ৰ তাতে আপোনালোকে সলিউশনছখিনিও পাব ঠিক আছে সেইটো কোৰ্চ হৈ গ'ল আপোনালোকৰ যোনে স্কিল টেষ্টবিলাক ল'লে যোনে জানে ঠিক আছে যোনে 80% 90% জানে বা যোনে একেবাৰে নাজানে চ' তেওঁলোকৰ কাৰণে এইটো কোৰ্চ তেওঁলোকে এভেইল কৰিব পাৰে 30 days এনাফ হয় অলমষ্ট আপোনালোকৰ ইয়াতে কিমান 20 আৱাৰ্ছ মানৰ ভিডিঅ' আছে 20 নহয় 15 আৱাৰ্ছ মানৰ ভিডিঅ' আছে চ' 15 আৱাৰ্ছ ডেইলি যদি আপোনালোকে 2 আৱাৰ্ছকেও চাই তো আপোনালোকৰ 7 ডেইজত অলমষ্ট কমপ্লিট হৈ যাব ঠিক আছে চ' আপোনালোকে কমপ্লিট কৰি পেলানি লাগিলে ব্ৰহ্মাস্ত্ৰ কোৰ্চৰ পৰা আপোনালোকে এইখিনি প্ৰেক্টিছ কৰিব পাৰে কুৱেশ্যনছখিনি চ' এইখিনি হৈ গ'ল আজিৰ আমাৰ ভিডিঅ'টোৰ কথা মেইন ডিছকাশ্যন অ'কে মানে মেইন এতিয়া আপোনালোকে বেলেগত মাথা মাৰিব নালাগে জাষ্ট আপোনালোকে প্ৰেক্টিছ কৰক যাৰ গোটেই বস্তুখিনি চোৱা হৈ গ'ল তেওঁলোকে কুৱেশ্যনছবিলাক প্ৰেক্টিছ কৰক বেলেগ টাইপৰ কুৱেশ্যন প্ৰেক্টিছ কৰক ঠিক আছে য'ৰ পৰা যেনেকৈ যোনে য'ৰ পৰা কালেক্ট কৰিব পাৰে বা কোনোবাই যদি ব্ৰহ্মাস্ত্ৰৰ পৰা আপোনালোকে বিচাৰিছে যে আমাৰ কুৱেশ্যনছখিনি আপোনালোকে চাব বিচাৰিছে তেতিয়াহ'লে কোৰ্চত গৈ পেলানি আপোনালোকে ৱেবছাইটত গৈ পেলানি আপোনালোকে পাৰচেছ কৰিব পাৰে বা যদি কোনোবাই বেলেগৰ পৰাও কুৱেশ্যন কালেক্ট কৰিছে তেওঁলোকে জাষ্ট প্ৰেক্টিছ কৰক ঠিক আছে প্ৰেক্টিছৰ ওপৰতে ধ্যান দিয়ক বিকজ যিমান প্ৰেক্টিছ কৰিব সিমানেই আপোনালোকৰ কনফিডেন্স বুষ্ট আপ হ'ব আৰু এক্সামত গৈ পেলানি সিমানেই আপোনালোকৰ টাইমটো কম লাগিব অ'কে চ' আজিৰ ভিডিঅ'টোত ইমানেই আছিলে নেক্সট আমি আকৌ MS ৱৰ্ড MS এক্সেল আৰু পাৱাৰ পইণ্টৰ কিছুমান কুৱেশ্যনছ আমি ডিছকাছ কৰিম নেক্সট আজি জাষ্ট মই এটা আপোনালোকক অভাৰভিউ দিলোঁ 30 ডেইজৰ কাৰণে আপোনালোকে কেনেকৈ প্লেন কৰিব পাৰে ঠিক আছে আৰু কোনোবাই যদি এটা মানে এক্সেলটো বেছি টান পায় তেতিয়াহ'লে সেই এক্সেলত আপোনালোকে বেছি গুৰুত্ব দিয়ক ঠিক আছে কাৰণ 3টা আপোনালোকৰ কুৱেশ্যন আহিব আৰু সেই 3টা কুৱেশ্যনত কোনটো কুৱেশ্যনত কিমান মাৰ্কছ থাকে সেইটো মেনশ্যন নাছিলে লাষ্ট ইয়েৰ ঠিক আছে চ' মেবি এবাৰো মেনশ্যন নাথাকিব পাৰে তো সেইটো কাৰণে 3টা আপোনালোকৰ পাৰ্টে ইম্পৰ্টেণ্ট হৈ যায় যাতে 3টা পাৰ্টে আপোনালোকে এটেম্প কৰিব পাৰে চ' সেইটো কাৰণে যদি কোনোবাই এটা মানে স্পেচিফিক টান পায় তেতিয়াহ'লে বাকী দুটা অকণমান কম টাইম প্ৰেক্টিছ কৰি এইটো অলপমান বেছিকৈ প্ৰেক্টিছ কৰিব যাতে সেইটোত আপোনালোকৰ কনফিডেন্সটো আহে যে মই পাৰিম বুলি এক্সামত কুৱেশ্যন যিয়ে নাহক অ'কে চ' আজিৰ ভিডিঅ'টো আমি তেতিয়াহ'লে ইমানতে খতম কৰিছোঁ চ' আজিৰ কাৰণে ইমানেই থেংক ইউ বাই